যোৱা ভিডিঅ'টো দেখাইছিলো যে যিখন বিয়া সেইখন বিয়াৰে হৈছে এইটো এটা সেকেন্ড পাৰ্ট যোনে যোনে ভিডিঅ'টো চোৱা নাই এবাৰ চাই ল'ব নমস্কাৰ সকলোকে মোৰ নাম হৈছে পল গগৈ মই এজন ফটোগ্ৰাফাৰ এণ্ড ফিল্ম মেকাৰ ইনষ্টাগ্ৰামত মই এনেকুৱা ফটোগ্ৰাফী আৰু ভিডিঅ'গ্ৰাফী ৰিলেটেড ভিডিঅ' বনাই আপলোড কৰোঁ মোৰ ব্ৰাইট আপোনাৰ নামটো মোৰ নাম শ্ৰীমতী ৰাছিয়া বৰা কইনাৰ লগতো সকলোকে চিনাকি কৰাই দিলো এতিয়া হু মেইন কাহিনী ৰাতিপুৱা যিহেতু জোৰোণ আছিলে জোৰোণলৈকেতো সকলোকে ভিডিঅ'টো দেখালোৱে এতিয়া হৈছে কইনাৰ ৰিসেপশ্যন কইনাৰ যিহেতু জোৰোণৰ লুকছত ফটো লোৱা হ'ল তাৰ পাছত আকৌ এতিয়া কইনাৰ ৰিসেপশ্যন লুকটো অলপ বেলেগ তাৰ কাৰণে নতুন আৰু মই ফটো তোলা আৰম্ভ কৰিলো স্পেচিয়েল দিন হয় তো এই দিনটোত মোৰ কেনেকুৱা অনুভৱ হৈছে মই চাগে ক'বলৈ নোৱাৰিম কইনাক আমি এনেকৈয়ে তেওঁৰ স্পেচিয়েল দিনটোৰ কথা কেমেৰাত বন্দী কৰিলো লাহেকে আকৌ ৰাতি হৈ আহিব ধৰিলে নহয় এতিয়া আকৌ দৰা অহাৰ সময় তাৰ আগতে ভাতটো খাই ল'ব লাগে তো ডেনিছ আৰু মই গৈ ভাতটো ধুনীয়াকে খাই ল'লো আমাৰ ডেনিছৰ লগত আকৌ ভাত খোৱাৰ মজাই বেলেগ যিহেতু তাৰ কাঁহীখন ভৰ্তি হৈ থাকে আৰু নিজৰ কাঁহীখনত যদি মাংস দুপিছো বেছি থাকে দেন মানুহৰ আগত লাজ নালাগে ভাত খায়েই আকৌ আহিল দৰা তো দৰাক আদৰিবলৈ বুলি আমি ওলাই গ'লো এই ধুনীয়া ধুনীয়া ছোৱালীবোৰ দেখি মোৰ আকৌ এটা ডাইলগ মনত পৰিলে জুলাই মাহত যিমান গৰম ধুনীয়া ছোৱালীবোৰলৈ মোৰ সিমানেই মৰম হ'ব ধেমালিবোৰ এতিয়া চাইড কৰিছো দৰা আহিল যেতিয়া সকলো নিয়ম আৰম্ভ হ'ল আৰু বিয়াখন ধুনীয়াকে সুচাৰুৰূপে সম্পন্ন হ'ল আজিৰ বিয়াখন আমি এনেকৈ ধুনীয়াকে শেষ কৰিলো আৰু আপোনালোকলৈ বুলি এটা ৰিকুৱেষ্ট থাকিল বিয়া ঘৰত যদিহে লগ পাই মাতখাৰ দিবলৈ আকৌ নাপাহৰিব আৰু ভিডিঅ'টোৰ শেষত যদিহে আগন্তুক দিনত আপোনালোকৰ ঘৰত ফটো আৰু ভিডিঅ'ৰ যিকোনো কাম থাকে পল গগৈ ফটোগ্ৰাফাৰক কণ্টেক্ট কৰিব পাৰে আজিলৈ বাই বাই